নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি এটা অতি বিশেষ গ্ৰহ প্ৰৱেশৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। 2025 চনৰ 16 নৱেম্বৰত সূৰ্যই নিজৰ স্থান সলনি কৰি বৃশ্চিক ৰাশিত যিহেতু প্ৰৱেশ কৰিবলৈ গৈ আছে, আৰু এই প্ৰৱেশে কেৱল এটা সাধাৰণ জ্যোতিষৰ পৰিঘটনা নহয়, এই বৃশ্চিক ৰাশিৰ বাবে জীৱন সলনি কৰা সময় বুলি প্ৰমাণিত হ'ব পাৰে। হয় বন্ধুসকল, জ্যোতিষত সূৰ্যদেৱক আত্মা, উজ্জ্বলতা, নেতৃত্ব, প্ৰতিপত্তি আৰু আত্মবিশ্বাসৰ কাৰক হিচাপে গণ্য কৰা হয়। যেতিয়া সূৰ্যই আপোনাৰ নিজৰ ৰাশি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰে, তেতিয়া ই এক শক্তিশালী পূৰ্ণ জন্মৰ দৰে হয়। অৰ্থাৎ আপোনাৰ ভিতৰত নতুন শক্তি, নতুন আত্মবিশ্বাস আৰু নতুন চিন্তা জাগ্ৰত হয়। 2025 চনৰ 16 নৱেম্বৰৰ পৰা অহা মাহলৈকে সূৰ্যই আপোনাৰ জীৱনলৈ কি কি ডাঙৰ পৰিৱৰ্তন আনিব, সেয়া বিতংভাৱে আমি জানো আহক। প্ৰিয় দৰ্শক, সূৰ্য পৰিবৰ্তনৰ জ্যোতিষৰ অৰ্থ আমি যদি চাওঁ, যেতিয়া সূৰ্য ৰাশিত প্ৰৱেশ কৰে তেতিয়া ৰাশিৰ প্ৰভু আৰু ঘৰৰ অৱস্থান অনুসৰি ফলাফল দিয়ে। বৃশ্চিক ৰাশিত মংগল গ্ৰহ অগ্নিমূল গ্ৰহ আৰু সূৰ্যও অগ্নিমূল গ্ৰহ। এই অগ্নিগ্ৰহ দুটা লগ পালে এজন ব্যক্তিৰ আবেগ, উৎসাহ, নেতৃত্ববোধ বাঢ়ি যায়। সেই সময়ত বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আধ্যাত্মিক জাগৰণ অনুভৱ কৰিব আৰু তেওঁলোকে নিজৰ জীৱনৰ লক্ষ্যৰ বিষয়ে অতি স্পষ্ট অনুভৱ কৰিব। বাকী থকা কামবোৰৰ কাম পুনৰ আৰম্ভ কৰাৰ প্ৰবল ইচ্ছা থাকিব। কিন্তু মনত ৰাখিব, সূৰ্যই উজ্জ্বলতা দিলেও অহংকাৰো বৃদ্ধি কৰে। গতিকে জেদী হোৱাৰ পৰিৱৰ্তে এই সময়ত বুদ্ধিমানৰ কাম কৰিব লাগিব। কেৰিয়াৰ আৰু ব্যৱসায়ৰ ওপৰত প্ৰভাৱ যদি আমি চাওঁ, এতিয়া কেৰিয়াৰ আৰু কামৰ কথা কওঁ। পেছাদাৰী দৃষ্টিকোণৰ পৰা সূৰ্যৰ এই প্ৰৱেশে বৃশ্চিক ৰাশিৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব। চৰকাৰী চাকৰিত থকাসকলে পদোন্নতি, সন্মান বা পদ সলনি লাভ কৰিব পাৰে। আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ বাক্য আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব। মানুহে আপোনাৰ কথা ভালদৰে শুনিব আৰু আপোনাৰ মতামতক মূল্য দিব। যদি আপুনি ব্যক্তিগত ব্যৱসায় চলাই আছে, তেন্তে ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এইটো এটা ভাল সময়। আপুনি এটা নতুন প্ৰজেক্ট, চুক্তি বা অংশীদাৰিত্ব আৰম্ভ কৰাৰ সুযোগ পাব। কিন্তু মনত ৰাখিব, সূৰ্য আৰু মংগল গ্ৰহৰ সংযোগে খং আৰু অধৈৰ্যতাও বৃদ্ধি কৰে। গতিকে খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে, নহ'লে সৰু সৰু ভুলৰ ফলত যথেষ্ট লোকচান হ'ব পাৰে। চাকৰি বিচৰা যুৱক যুৱতীসকলে এতিয়া নতুন সুযোগ বিচাৰি পাব। আপোনাৰ আত্মবিশ্বাস বহু পৰিমাণে বৃদ্ধি পাব আৰু সাক্ষাৎকাৰত আপুনি আপোনাৰ ধাৰণাৰ মানুহক আপ্লুত কৰিব। ধন আৰু আৰ্থিক পৰিস্থিতি আমি যদি চাওঁ, এতিয়া আৰ্থিক লাভৰ কথা কওঁ। সূৰ্যৰ বৃশ্চিক ৰাশিত প্ৰৱেশে আপোনাৰ আৰ্থিক অৱস্থা ক্ৰমান্বয়ে শক্তিশালী কৰি তুলিব। এই সময়ে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰকৃত ফল কঢ়িয়াই আনিব। যদি আপুনি আগতে ক'ৰবাত বিনিয়োগ কৰিছে, তেন্তে এতিয়া আপুনি ইয়াৰ সুফল লাভ কৰিবলৈ আৰম্ভ কৰিব। কিন্তু এটা কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ যে সূৰ্যৰ প্ৰৱেশৰ সময়ত হঠাতে খৰচ বৃদ্ধি হ'ব পাৰে। খৰচৰ ভিতৰত ঘৰ মেৰামতি হওক, বাহন বা অন্যান্য অত্যাৱশ্যকীয় বস্তুৰ খৰচ অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে সেই অনুসৰি আৰ্থিক পৰিকল্পনা কৰাটো বুদ্ধিমানৰ কাম হ'ব। ব্যৱসায়ত বিনিয়োগ কৰিলে এতিয়া ভাল লাভ হ'ব। যদি আপুনি চৰকাৰী চুক্তিত নিয়োজিত বা ৰাজহুৱা খণ্ডত কাম কৰে, তেন্তে এই সময় আপোনাৰ বাবে অতি শুভ হ'ব। প্ৰেম আৰু বৈবাহিক জীৱন আমি যদি চাওঁ, এতিয়া সম্পৰ্কৰ লৈ আমি যিহেতু কথা আৰম্ভ কৰোঁ যে যেতিয়া সূৰ্যই আপোনাৰ ৰাশিৰ যিহেতু প্ৰৱেশ কৰে, তেতিয়া এজন ব্যক্তি অলপ আত্মকেন্দ্ৰিক হৈ পৰে। অৰ্থাৎ তেওঁলোকে নিজৰ ওপৰত বেছি গুৰুত্ব দিয়ে আৰু সংগীৰ অনুভৱত কম গুৰুত্ব দিয়ে। গতিকে এই সময়ছোৱাত সম্পৰ্কত কিছু ভাৰসাম্য ৰক্ষা কৰিব লাগিব। অবিবাহিত জাতক জাতিকাৰ বাবে এই সময়ে এটা নতুন প্ৰেম কাহিনীৰ আৰম্ভণি হ'ব পাৰে। পুৰণি বন্ধুক লগ পালে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিশেষ ব্যক্তিক আৱিষ্কাৰ কৰিলে আপোনাৰ জীৱনলৈ নতুন আনন্দ কঢ়িয়াই আনিব পাৰে। বিবাহিত জাতক জাতিকাই পৰামৰ্শ দিয়া হয় যে সূৰ্যৰ তীব্ৰতা কেতিয়াবা সংঘাতৰ উৎস হৈ উঠিব পাৰে। সৰু সৰু কথাত তৰ্ক বিতৰ্ক এৰক আৰু সংগীৰ অনুভৱ বুজিব। যদি আপুনি আপোনাৰ পত্নীক সন্মান কৰে, তেন্তে এই সময়ে আপোনাৰ সম্পৰ্কত নতুন উষ্ণতা কঢ়িয়াই আনিব।
পাৰিবাৰিক জীৱন আৰু সামাজিক সুনাম আমি যদি চাওঁ পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এইটো এটা অতি শক্তিশালী সময় হ'ব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান বা ভাল খবৰ হ'ব পাৰে। আপুনি আপোনাৰ পিতৃ মাতৃ বা বয়োজ্যেষ্ঠসকলৰ পৰা সহায় লাভ কৰিব, কিন্তু আপোনাৰ পিতৃ বা কোনো জ্যেষ্ঠ ব্যক্তিৰ লগত সৰু সৰু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। সচেতন হওক যে এইটো সূৰ্যৰ অহংকাৰী শক্তিৰ প্ৰভাৱ। শান্তি আৰু সংযমেৰে প্ৰতিটো পৰিস্থিতি চম্ভালিব, আপোনাৰ সামাজিক স্বীকৃতি বাঢ়িব, মানুহে আপোনাৰ পৰামৰ্শ বিচাৰিব আৰু আপোনাৰ সুনাম বাঢ়িব। আপোনাৰ নেতৃত্বৰ ক্ষমতাও উন্মেষ ঘটিব। যদি আপুনি ৰাজনীতি, শিক্ষা বা জনসংযোগৰ দৰে ক্ষেত্ৰৰ লগত জড়িত, তেন্তে এয়া আপোনাৰ জিলিকি থকাৰ সময়। মানসিক অৱস্থা আৰু স্বাস্থ্য আমি যদি চাওঁ, বৃশ্চিক ৰাশিৰ বাবে সূৰ্যৰ এই প্ৰৱেশে তেওঁলোকক মানসিকভাৱে শক্তিশালী কৰিব। আপোনাৰ চিন্তাবোৰ গভীৰ আৰু নিৰ্ণায়ক। ধ্যান, যোগ বা আধ্যাত্মিক সাধনাৰ লগত জড়িতসকলৰ অসাধাৰণ অভিজ্ঞতা থাকিব পাৰে। কিন্তু সূৰ্যৰ তীব্ৰতা অত্যধিক তীব্ৰ হৈ পৰিলে শৰীৰৰ উত্তাপ, ৰক্তচাপ, মূৰৰ বিষ, চকুৰ সমস্যা হ'ব পাৰে। গতিকে নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। ৰাতিপুৱা সূৰ্যদেৱক পানী আগবঢ়োৱাক আৰু নিয়মীয়া ধ্যান আৰু প্ৰণায়ামৰ অভ্যাস কৰিলে অতি উপকাৰী হ'ব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ বাবে প্ৰভাৱ যদি চাওঁ, যিহেতু এইটো প্ৰৱেশৰ বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই প্ৰৱেশে তেওঁলোকৰ একাগ্ৰতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। আগতে কঠিন যেন লগা বিষয়বোৰ এতিয়া বুজিবলৈ সহজ হৈ পৰিব। আপোনাৰ স্মৃতি শক্তি উন্নত হ'ব আৰু পৰীক্ষাত ভাল ফলাফল পোৱাৰ সম্ভাৱনাও আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল আমাৰ যুৱক যুৱতী আছে, তেখেতসকলৰ বাবে এইটো সময় কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ, আৰু সূৰ্যই আপোনাৰ প্ৰচেষ্টাক চিনি পাব। মাত্ৰ এলাহ আৰু বিলম্ব এৰাই চলক। এতিয়া আমি জানো আহোঁ যে আধ্যাত্মিক প্ৰভাৱ আৰু আত্মবিকাশ। বৃশ্চিক ৰাশিত সূৰ্যৰ যিহেতু প্ৰৱেশে আপোনাৰ গভীৰতা জাগ্ৰত কৰে, আপোনাৰ সত্যবোধ আৰু আত্মনিৰীক্ষণ বাঢ়িব। বহু বৃশ্চিক ৰাশিয়ে এই সময়ছোৱাত জীৱনৰ উদ্দেশ্য বুজিব। ধ্যান, প্ৰাৰ্থনা, আধ্যাত্মিক সাধনাৰ প্ৰতি আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব। যদি আপুনি কোনো গুৰুৰ নিৰ্দেশনাত থাকে, তেন্তে তেওঁলোকৰ আশীৰ্বাদে এই সময়ছোৱাত আপোনাৰ জীৱনত এটা ডাঙৰ টাৰ্ণিং পইণ্ট কঢ়িয়াই আনিব পাৰে। এইটো আত্মজ্ঞানতাৰ সময়, অৰ্থাৎ নিজকে চিনি পোৱা আৰু আভ্যন্তৰীণ ভয়বোৰ এৰি দিয়াৰ সময়। সূৰ্য যিহেতু পৰিবহণৰ বাবে বিশেষ জ্যোতিষৰ প্ৰতিকাৰ আপুনি কিছুমান কৰিব পাৰে। এতিয়া এই সময়ৰ বাবে বিশেষ প্ৰতিকাৰ আমি যদি কওঁ যে আপোনালোকক যে প্ৰতিদিনে আপুনি ৰাতিপুৱা পানীত আপুনি কি কৰিব, ৰঙা ফুল, চাউল, গুড় মিহলাই আপুনি সূৰ্য দেৱতাক পানী আগবঢ়াওক। দেওবাৰে আপুনি তাম এডোখৰ আপুনি দান কৰিব পাৰে বা তামৰ পাত্ৰত আপুনি পানী খাব পাৰে। আদিত্য হৃদয় স্তোত্ৰ অথবা ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। পিতৃ বা এজন বয়োজ্যেষ্ঠক সন্মান কৰক। এইটোৱে সূৰ্যৰ শুভ ফলাফল বৃদ্ধি কৰিব। নিজৰ লক্ষ্যত মনোনিৱেশ কৰক, কিয়নো সূৰ্যৰ উজ্জ্বলতাই কঠোৰ পৰিশ্ৰম কৰাসকলে কেতিয়াও খালী হাতেৰে এৰি নাযায়। গতিকে বন্ধুসকল, সামগ্ৰিকভাৱে 2025 চনৰ 16 নৱেম্বৰত সূৰ্যৰ বৃশ্চিক ৰাশিত প্ৰৱেশে আপোনাৰ জীৱনলৈ শক্তি, আত্মবিশ্বাস, সন্মান আৰু নতুন আৰম্ভণি কঢ়িয়াই আনিব। আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব, সিদ্ধান্তবোৰ শক্তিশালী হ'ব আৰু লক্ষ্যৰ প্ৰতি আপোনাৰ সমৰ্পিত বৃদ্ধি পাব। মাত্ৰ এইটো মনত ৰাখিব যে সূৰ্য উজ্জ্বলতা প্ৰদান কৰিলেও ই অনুশাসনৰ দাবীও কৰে। যদি আপুনি ধৈৰ্য ধৰি থাকে আৰু কঠোৰ পৰিশ্ৰম কৰে, তেন্তে প্ৰৱেশৰ প্ৰতিটো মুহূৰ্ত আপোনাৰ বাবে আশীৰ্বাদ হ'ব। এতিয়া সময় নিজকে চিনি পোৱাৰ সময়, নিজৰ ভয়বোৰ জ্বলাই দিয়া, আত্মবিশ্বাসৰ পোহৰত আগবাঢ়ি যোৱা। গতিকে বন্ধুসকল, এইটোৱে আছিল 2025 চনৰ 16 নৱেম্বৰ সূৰ্যৰ বৃশ্চিক ৰাশিলৈ যোৱাৰ বিশদ ফলাফল বৃশ্চিক ৰাশিৰ বাবে। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত আপোনালোকে জয় শ্ৰীহৰি বা জয় সূৰ্যদেৱ আপোনালোকে লিখিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে জ্যোতিষৰ পৰামৰ্শ, জ্যোতিষৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিলৈকে আমি বিদায় মাগিলোঁ। ধন্যবাদ।